কৃষ্ণ 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 হে প্রভু চিত্ত নিরঞ্জন ভকত বৎসল পূর্ণ কৃষ্ণ ভগবন্ত প্রভু নমো নমো নারায়ণ প্রসন্ন হরিব। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলাৰ বিজি ব্লগছ। তো ফাইনেলি এই দিনটো আহি গ'ল, মানে কি ভাওনা কৈ থাকোঁতে আজি আমাৰ এমাহ ডেমাহ দিনত শিকি আছিলোঁ ল'ৰাখনে। তো আপোনালোকক মই সৰুকৈ দেখাই আছিলোঁ, তো কালিও মই অকণমান ফেচবুকত আপডেট এটা দিছিলোঁ। তো আজি ফাইনেলি ভাওনাখন হ'ব, তো আপোনালোক সকলোকে দেখাম। ঠিক আছে, এতিয়া মই নামঘৰলৈ বুলি ওলাইছোঁ, ভাত পানী খোৱা নাই ধুনীয়াকৈ। নবৈ চা হাঁহি আছে মোক ব্লগ কৰি থকাৰ কাৰণে, একো নাই হয় নহয়। তো আজি ব্লগটো ভালকৈ বনাবই লাগিব, মানে কাৰণ বহুত দিনৰ পৰা আশা কৰি আছোঁ, তো সেইটো কাৰণে আজি ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ দেই। তো সাজি কাচি ওলাই আহিছোঁ, দেখিছোঁ ধুনীয়াকৈ ভাত পানী নাই খোৱা, গাটো ধুই লওঁ, ধান চান উঠাই আহিলোঁ। এতিয়া ব'লক নামঘৰত যাওঁ, আজি দিনটোৰ ওপৰত ধুনীয়াকৈ বনাম আৰু ৰাতি ভাওনা এক্সট্ৰাকৈ দেখাম। চলক বন্ধুসকল, এয়া নামঘৰ আহি পালোহি। এয়া আমি কালি এনেকৈ সজাইছিলোঁ ধুনীয়াকৈ, ইমান ধুনীয়াকৈ চিম্পুলকৈ সজাইছোঁ। এয়া ককাইদেউ পাত লৈ আহিছে নামঘৰলৈ বুলি, কৃষ্ণ কৃষ্ণ। তো আজি আমাৰ দিনটো খুবেই ভাল ন। তো সকলোৱে আজি একতা হৈ আমি ধুনীয়াকৈ পাতিব লৈছোঁ। প্ৰসাদ বিলালে নেকি? মোৰ দেৰি হৈ গ'ল নেকি? লাজে পাই যাম দেই। আচ্ছা, প্ৰসাদ বিদ্যালয় লৈ গৈছে, মানে কাৰণ বহুত কাম আছে যে, বহুত কৰ্ম আছেতো, সেইটো কাৰণে এয়া আমাৰ নামঘৰ ভাগি দেখিছেনে। আৰু গোটেই ভকত বৈষ্ণৱ বহি আছে ধুনীয়া, চবেই মানে 6টা বজাতে আহিলে, তো মোৰ অহা দেৰি হৈ গ'ল। তাৰপিছত দেখাইছোঁ ব'লক ন। মোৰ চেনেলটোৰ নাম আছে ট্ৰেভেলাৰ বিজি ব্লগছ বুলি আছে, ট্ৰেভেলাৰ বিজি ব্লগছ বুলি আছে। বন্ধুসকল, এতিয়া নামঘৰ পৰা নাম লৈ আছে, ব'লক নাম দেখাম আপোনালোকক। মই এতিয়া জাষ্ট ইফালে গৈছিলোঁ, ঘৰলৈ গৈছিলোঁ, কিবা কিবি বস্তু দোকান এখন দিছোঁ, সৰুকৈ দোকান এখনো চাব হা, ধুনীয়াকৈ বস্তু স্পাইল পটাটো পূৰা ধামাকা দিম। ব'লক নাম দেখাম এতিয়া, ব'লক।
নবাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেম নদী ধীৰে ধীৰে বৈ যায় হে প্রভু চিত্ত নিরঞ্জন ভকত বৎসল পূর্ণ কৃষ্ণ ভগবন্ত প্রভু নমো নমো নারায়ণ প্রসন্ন হরিক হরি করিক মায়াক নির্যান আপনার মহিমা ব্যাকট করে জীবক কর পরিত্রাণ প্রভু জীবক কর পরিত্রাণ আকুল হইল বিষয় বিকল উদ্ধার করার স্মরণ কমল হে প্রভু তুম রাম শ্রী তো বন্ধুসকল ভাওনা হ'ব ৰাতি এতিয়া আমি কি হ'ল ৰাতি দিনত ধুনীয়াকৈ নাম চাম লোৱা হ'ল আজিৰ দিনৰ বছৰেকীয়া আমাৰ বাৰ্ষিক আছিলে জেঠুৱা সকামো বুলি কয় তো ধুনীয়াকৈ দিনৰ কামটো সুকলমে গ'ল এতিয়া সৰুকৈ দোকান এখন দিব লৈছোঁ তাৰে আয়োজন কৰি আছোঁ ঠিক আছে ভাওনা মই এক্সট্ৰাকৈ বনাই দিম কাৰণ দুটা পাৰ্টছ বনাই দিব লাগিব কাৰণ বহুত লম্বা হৈ যাব নহ'লে আৰু কাটিবলৈ নোৱাৰা হৈ যায় মানে কাৰণ ভাল সেইবিলাক কাটিবলৈ মন নাযায় চ' ভাওনাটো এক্সট্ৰাকৈ দেখাম নেক্সট পাৰ্টত ঠিক আছে এতিয়া আজিতো দিনতো ইমানকৈ চাওক ঠিক আছে বাকী ভাওনা আপুনি নেক্সট পাৰ্টত চাব লগালগ বেক টু বেক দিম ঠিক আছে।